অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ সভ্যতা সংস্কৃতি, অসমৰ জৈৱ বৈচিত্ৰ্য আৰু অসমীয়া মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকিস্বৰূপ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘ সময়ৰ পৰা আচলতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আৰু আমি এটা কথা দেখিবলৈ পাইছোঁ যে NHPCৰ উদ্যোগত গেৰুকামুখত যিটো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে 2000 মেগাৱাট ক্ষমতা সম্পন্ন, তাৰ নিৰ্মাণৰ কাম কাজখিনি তেওঁলোকে খুব সুচতুৰভাৱে আগবঢ়াই নিছে। আমি এটা কথা দেখিছিলোঁ যে যি সময়ত কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে, সেই সময়ছোৱাত সমূহ ব্যক্তি আচলতে সেই সময়ত বিচ্ছিন্ন হৈ আছিলে বহিৰ্জগতৰ লগত, সেই সময়ছোৱাতে তেওঁলোকে বহুখিনি কাম আগবঢ়াই লৈ গৈছিলে। ইয়াৰ পিছতো যেতিয়াই প্ৰতিবাদ হয় তেতিয়াই তেওঁলোকে কামবিলাক বন্ধ কৰি ৰাখে, আৰু যেতিয়াই তেওঁলোকে সুযোগ পায় তেতিয়াই তেওঁলোকে আচলতে সেই কামবিলাক আগবঢ়ায় দুপে আচলতে নদীবান্ধটোৰ উৎপাদনৰ কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। আৰু শেহতীয়াকৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত সমগ্ৰ অসমবাসী যেতিয়া শোকত ম্ৰিয়মান হৈ আছিলে, সকলোৱে আন সকলোবিলাক বিষয় বাদ দি কেৱল জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত লাগি আছিলে, সেই সময়ছোৱাতে তেওঁলোকে খুব সুচতুৰভাৱে NHPCয়ে আচলতে নদীবান্ধৰ নিৰ্মাণৰ কাম আৰু এঢোপ আগবঢ়াই তেওঁলোকে এটা টাৰবাইন পৰীক্ষা কৰিছে, আৰু তেওঁলোকে খুব সোনকালে আচলতে ইয়াত কমিশ্যন কৰাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। এই কথাটোৱে আচলতে এটা কথা স্পষ্ট কৰিছে, তেওঁলোকে যে লুকাই চুৰ কৰি এই কামবোৰ কৰি আছে, এই কামবোৰ যে জনসাধাৰণৰ হিতৰ কাৰণে নহয়, সেই কথাটো তেওঁলোকে নিজেই প্ৰতীয়মান কৰি দিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেধৰণৰ আচলতে লুকাই চুৰ কৰি অসমৰ মানুহৰ জীৱন বিপন্ন কৰিব পৰা যি নদীবান্ধ নিৰ্মাণৰ কাম, তাক কোনো কাৰণতে সমৰ্থন নকৰোঁ আৰু আমি ইয়াৰ বিৰোধিতা কৰি আহিছোঁ। আমি দীৰ্ঘ সময়ৰ পৰা ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ, বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আৰু আজিও আমি ইয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে অসমৰ সমগ্ৰ জিলা সদৰত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰিছে যে অহা 7 নৱেম্বৰ তাৰিখৰ পৰা NHPCৰ বিৰুদ্ধে তেওঁলোকৰ যি নদীবান্ধ নিৰ্মাণৰ কাম চলি আছে তাৰ বিৰুদ্ধে সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে। গতিকে আমি কোনো কাৰণতে নদীবান্ধৰ উৎপাদন কৰি অসমৰ সভ্যতা সংস্কৃতি, অসমীয়া মানুহৰ জীৱন সম্পত্তিক নিশ্চিহ্ন কৰিবলৈ দিব নোৱাৰোঁ। যিহেতু নদীবান্ধ নিৰ্মাণকাৰী সংস্থাই ইয়াৰ ডাউন ষ্ট্ৰীম এফেক্ট বা ইয়াৰ নামনি অংশৰ মানুহৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি কি ভাবুকি আহিব পাৰে সেই সম্পৰ্কত তেওঁলোক সম্পূৰ্ণ উদাসীন। তেওঁলোকে ইয়াৰ সম্পৰ্কত কোনো কথা পাতিবলৈ আগ্ৰহী নহয়, তেওঁলোকে এই সম্পৰ্কত কোনো বিজ্ঞানসন্মত পৰ্যালোচনা কৰা নাই। আৰু সকলো মানুহক সকলো নামনি সোৱণশিৰিৰ তলত থকা ধেমাজি, লখিমপুৰ, মাজুলী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে আদি কৰি এই বৃহৎ অঞ্চলৰ ৰাইজক আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ লৈও তেওঁলোকে কেৱল মাত্ৰ বিদ্যুৎ উৎপাদনৰ নামত তেওঁলোকৰ যি মুনাফা লাভৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াহে অব্যাহত ৰাখিব বিচাৰিছে। আৰু তাতোতকৈ ডাঙৰ কথা যে এই যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প গেৰুকামুখত 2000 মেগাৱাট সম্পন্ন এই যিটো বিদ্যুৎ প্ৰকল্প হ'ব, তাৰ পৰা অসম কোনো ধৰণে লাভান্বিত নহয়। গতিকে অসম যদি লাভান্বিতও নহয় তেতিয়াহ'লে চৰকাৰেও আচলতে ইয়াৰ বিৰোধিতা কৰা দৰকাৰ আছিলে। কিন্তু আমাৰ চৰকাৰখনে এতিয়া আমি দেখিবলৈ পাইছোঁ তেওঁলোকে ক্ষণস্থায়ী যিখিনি মানুহৰ আদৰ সেইখিনিকে আচলতে বেছি গুৰুত্ব দিয়া যেন অনুভৱ হয়। কিন্তু এইবিলাক বস্তু আচলতে বেছিদিন নাথাকে। আমি আজি যদি ইতিহাসৰ পাত লুটিয়াই চাওঁ, যিসকল নেতৃত্বই ৰাজনৈতিক নেতৃত্বই আচলতে জনসাধাৰণৰ বাবে কাম কৰি গৈছে, সেইসকল যুগে যুগে বন্দিত হৈ আছে। আৰু যিসকলে কেৱল মাত্ৰ ওপৰৱালাক খোজ কৰিবৰ কাৰণে, বহুজাতিক কোম্পানীক পুঁজিপতিক খোজ কৰিবৰ কাৰণে কাম কৰিছে, তেওঁলোক কিন্তু সদায় নিন্দিত হৈছে। গতিকে সেই কথাটো সামান্যতম কথাটো যদি আমাৰ নেতৃত্বই ৰাজনৈতিক নেতৃত্বই উপলব্ধি কৰিব পাৰে তেতিয়াহ'লে আমাৰ কাৰণে এইটো আচলতে ভাল হ'ব। গতিকে যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট স্থিতি যে আমি কোনো কাৰণতে নামনি সোৱণশিৰি নদীবান্ধৰ কাম নিৰ্মাণ হ'বলৈ নিদিওঁ। ইয়াৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ যি প্ৰতিবাদ, এই প্ৰতিবাদ অনাগত দিনতো অব্যাহত থাকিব। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।